কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে গৰু চুৰি কাৰ্যত ব্যৱহৃত বাহন। কেইদিনমান পূৰ্বে পথৰ পৰা এখন বিলাসী বাহনত উঠাই চুৰি চুৰ কৰি নিছিল গৰু। কলিয়াবৰৰ আমলখি গাঁৱৰ পথৰ কাষত শুই থকা গৰু চোৰে বিলাসী বাহনত উঠাই চুৰি কৰি নিছিল। চুৰি কৰাৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। কলিয়াবৰৰ আমনিৰ এটা গেৰেজৰ পৰা আৰক্ষীয়ে জব্দ কৰে AS06N5280 নম্বৰৰ বিলাসী বাহনখন। কলিয়াবৰৰ পৰা হেমন্ত ভূঞা, N8 অসম। আমনি হয় ইয়াত গাড়ী এখন চুৰি কাৰ্যৰ লগত জড়িত থকা গাড়ী এখন আপোনাৰ গ্ৰেজত পোৱা গৈছে আজি। কেতিয়া থৈছিল সেই গাড়ীখন আহি পেলাই? পৰহি ৰাতি ঠিক 11:30 12টা বজাত হ'ল। ৰাতি কেইজন ল'ৰা আহিছিল? ল'ৰা 3টা। আপুনি তেতিয়া ক'ত আছিল? মই পূজা আহিছোঁ, শুব আহিছিলোঁ। লক্ষী পূজাৰ দিনা। অঁ, তাৰপিছত থৈ পেলাই কি গুচি গ'ল নেকি? থৈ পেলাই মোক ক'লে কি হ'লে এই গাড়ী থৈ আছোঁ যে, কৈছে চকা কি বেৰিং ভাঙিছে, কালি কৰি লগাই দিবি। মই নহ'ব, কালি লগাই লৈ যাবি। মানুহকেইটা ক'ত? মানুহটা এতিয়াতো আমনি ল'ৰা বুলি গম পাওঁ, কালি কথা ওলাইছিলে যে আদৰক চিনি নাপাওঁ। আপোনাৰ এনে চিনাকি নহয় মানে? নাই, চিনি নাপায় মানে আগৰ পৰা? এতিয়া আৰক্ষী আহি এইখন পাইছে নেকি? কালিয়ে আহিছিলে আৰক্ষী, কালি আহি পেলাই চাইছে, চাই পেলাই কথা মাত কৰিছে। মোক ক'লে নম্বৰ তাত আছিল, ল'ৰাটো মই নম্বৰ দিলোঁ। এতিয়া গাড়ীখন জব্দ কৰিব আৰক্ষী? জব্দ কৰিবলৈ গাড়ীখন এনেই কি অনা নিয়া কৰিছিলে নাজানো, পেচেঞ্জাৰ গাড়ী কি হ'ব। ইয়াত কাম কৰাব আহিছিলে, কাম কৰা ৰাতি আহিছে, থৈ যাবি গমেই নাপাওঁ। গৰু গোবৰ চোবৰ লাগি থকা পাইছে ন? মই লক্ষ্য কৰা নাই বস্তুটো, তেনেকৈ তেওঁলোকে চাইছেতো, হয় হয়, চবেই আহিছে চাইছে। হয়।